সকলোকে নমস্কাৰ জনাইছোঁ এইটো চেনেলৰ পৰা। আজি লৈ আহিছোঁ আপকামিং DLEDৰ জিঅ'গ্ৰাফী কেইটামান কুৱেশ্যন লৈ, যিবোৰ কুৱেশ্যন পৰীক্ষাত প্ৰায় দেখা পোৱা যায়। আহা আমি কুৱেশ্যনবিলাক আলোচনা কৰোঁ। এইটো ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হ'ল, তলৰ কোনখন দেশ ধানৰ অগ্ৰণী উৎপাদনকাৰী? অপশ্যন এ অষ্ট্ৰেলিয়া, অপশ্যন বি আৰ্জেণ্টিন, অপশ্যন সি চীন, অপশ্যন ডি কিউবা। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ সি চীন। কুৱেশ্যন নম্বৰ 2, কোনখন দেশ সোণৰ খননত শীৰ্ষস্থান আছে? অপশ্যন এ কানাডা, অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন সি ভাৰত, অপশ্যন ডি দক্ষিণ আফ্ৰিকা। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন ডি দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকা সোণৰ খননত শীৰ্ষস্থান আছে। কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ, পৃথিৱীৰ বৃহৎ ইউৰেনিয়াম উৎপাদনকাৰী দেশ হৈছে? অপশ্যন এ ফ্ৰান্স, অপশ্যন বি ভাৰত, অপশ্যন সি আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন ডি জাইৰে। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ সি আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াত বৃহৎ পৰিমাণে ইউৰেনিয়ামৰ উৎপাদনকাৰী হয়। কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ, প্ৰাকৃতিক ৰবৰৰ উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? অপশ্যন এ ছেকেণ্ড, অপশ্যন বি তৃতীয়, অপশ্যন সি চতুৰ্থ, অপশ্যন ডি পঞ্চম। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ সি চতুৰ্থ। কুৱেশ্যন নম্বৰ 5 লৈ আহিছোঁ, ভূমিকম্পৰ প্ৰবলতা জোখা হয়? অপশ্যন এ বিউফৰ্ট স্কেল, অপশ্যন বি ৰিক্টাৰ স্কেল, অপশ্যন সি সেকেণ্ড স্কেল, অপশ্যন ডি মাৰ্কালি স্কেল। এইটোৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ৰিক্টাৰ স্কেলৰ সহায়ত ভূমিকম্পৰ প্ৰবলতা জোখা হয়। কুৱেশ্যন নম্বৰ 6, পৃথিৱীৰ সৰ্ববৃহৎ হ্ৰদটো হৈছে? অপশ্যন এ ভিক্টোৰিয়াৰ হ্ৰদ, অপশ্যন বি সুপিৰিয়াৰ হ্ৰদ, অপশ্যন সি কেম্পিয়ান সাগৰ, অপশ্যন ডি ব্লেক শ্বিপ। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব সি কেম্পিয়ান সাগৰ। 7 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ, পৃথিৱীৰ সৰ্ববৃহৎ উপসাগৰখনৰ নাম কি? অপশ্যন এ কাম্বে উপসাগৰ, অপশ্যন বি মেক্সিকো উপসাগৰ, অপশ্যন সি পাৰ্চিয়ান উপসাগৰ, অপশ্যন ডি হাৰমুজৰ প্ৰণালী। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি মেক্সিকো উপসাগৰ। কুৱেশ্যন নম্বৰ 8 লৈ আহিছোঁ, তলৰ কোনখন পৃথিৱীৰ সৰ্ববৃহৎ নদী? অপশ্যন এ নীল, অপশ্যন বি কংগো, অপশ্যন সি গংগা, অপশ্যন ডি আমাজন। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি আমাজন হ'ল পৃথিৱীৰ সৰ্ববৃহৎ নদী। কুৱেশ্যন নম্বৰ 9 লৈ আহিছোঁ, পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটো হৈছে? অপশ্যন এ অষ্ট্ৰেলিয়া, অপশ্যন বি ব্ৰিটিছ যুক্তৰাষ্ট্ৰ, অপশ্যন সি দক্ষিণ আফ্ৰিকা, অপশ্যন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ উচ্চতম জলপ্ৰপাত বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10 লৈ আহিছোঁ, আৰৱ সাগৰ আৰু বংগোপসাগৰৰ সংযোগ কৰা প্ৰণালীটো হৈছে? অপশ্যন এ বেৰিং প্ৰণালী, অপশ্যন বি ডবাৰ প্ৰণালী, অপশ্যন সি প্ৰাগ প্ৰণালী, অপশ্যন ডি বামোছা প্ৰণালী। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ সি
পাক প্ৰণালীয়ে ভাৰত আৰু বংগোপসাগৰক সংযোগ কৰিছে। কুৱেশ্যন নম্বৰ 11 আহিছো। তলৰ কোনখন পৃথিৱীৰ জনবহুল মহানগৰ? অপশ্যন এ কলকাতা, অপশ্যন বি মেক্সিকো চহৰ, অপশ্যন চি চাও পাউলো, অপশ্যন ডি টকিঅ'। ইয়াৰ ভিতৰত ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি টকিঅ'। টকিঅ' পৃথিৱীৰ জনবহুল মহানগৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 12 আহিছো। লাক্ষাদ্বীপৰ ৰাজধানী হৈছে অপশ্যন নম্বৰ এ পৰ্ট ব্লেয়াৰ, অপশ্যন নম্বৰ বি চিলবাছা, অপশ্যন নম্বৰ চি আইজল, অপশ্যন নম্বৰ ডি কাবাৰাত্তি। ইয়াৰ ভিতৰত ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি কাবাৰাত্তি। কাবাৰাত্তি হ'ল লাক্ষাদ্বীপৰ ৰাজধানী। কুৱেশ্যন নম্বৰ 13 আহিছো। ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে অপশ্যন এ কাঞ্চনজংঘা, অপশ্যন বি মাউণ্ট এভাৰেষ্ট, অপশ্যন চি মাউণ্ট K2, অপশ্যন ডি নন্দা দেৱী। এইকেইটাৰ ভিতৰত ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ চি মাউণ্ট K2। মাউণ্ট K2 ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ। কুৱেশ্যন নম্বৰ 14 আহিছো। ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম হৈছে অপশ্যন এ গংগা, অপশ্যন বি নৰ্দমা, অপশ্যন চি ব্ৰহ্মপুত্ৰ, অপশ্যন ডি গোদাবৰী। ইয়াৰ ভিতৰত ৰাইট এনসাৰ হ'ব অপশ্যন এ গংগা নদী। গংগা নদী হ'ল ভাৰতৰ দীৰ্ঘতম নদী। কুৱেশ্যন নম্বৰ 15 আহিছো। আজি এইখন ভিডিঅ' শেষ কুৱেশ্যন। ভাৰতৰ জলবায়ু হৈছে অপশ্যন এ ক্ৰান্তীয় জলবায়ু, অপশ্যন বি উপক্ৰান্তীয় জলবায়ু, অপশ্যন চি সাভানা প্ৰাকৃতিক জলবায়ু, অপশ্যন ডি উপক্ৰান্তীয় মৌচুমী জলবায়ু। ইয়াৰ ভিতৰত ৰাইট এনসাৰ হ'ব অপশ্যন ডি উপক্ৰান্তীয় মৌচুমী জলবায়ু। ভাৰতৰ জলবায়ু হৈছে উপক্ৰান্তীয় মৌচুমী জলবায়ু। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।